Good morning, students. আজি আমি তিনিটা sum কৰিবলৈ গৈ আছোঁ. The first sum to question to চোৱা. If for a random experiment O1, O2, O3, এইকেইটা O দেই, 0 নহয়, is an infinite sequence of outcomes with probabilities P, OI. এটা random experiment আছে তাত O1, O2, A3 তাৰমানে আমি ইনফাইনাইট এটা ছিৰিজ পাইছোঁ আৰু সেই ছিৰিজটোৱে হৈছে সিহঁতৰ মানে সেই ৰেণ্ডম এক্সপেৰিমেণ্টকেইটাৰ আউটকাম তাৰমানে সেই ৰেণ্ডম এক্সপেৰিমেণ্টটো যদি আমি কৰোঁ তেতিয়াহ'লে O1, O2, O3 এইকেইটা পাম সেইকেইটা আচলতে কি এইটো ডিফাইন কৰা নাই জাষ্ট আমাক কৈহে দিছে নটেশ্যনত আৰু সিহঁতৰ ৰেচপেক্টিভ যিবিলাক প্ৰবেবিলিটি O1ৰ প্ৰবেবিলিটি PO1 O2ৰ কাৰণে PO2 এনেকৈ প্ৰত্যেকটোৰে প্ৰবেবিলিটি দিয়া আছে আমি ভেৰিফাই কৰিব লাগে যে probability of OI is equal to half to the power I তাৰমানে probability of O1 মানে half হ'ব half to the power 1 হ'ব তাৰমানে probability of O2 হ'লে half to the power 2 হ'ব তেনেকৈ আমি কি কৰিব লাগিব probabilityটো সেইটো ভেৰিফাই কৰিব লাগে এই যিটো ভেৰিফিকেশ্যন এইটো ভেৰিফাই কৰিবৰ কাৰণে আমি ফাৰ্ষ্টত এজিউম কৰি ল'ব লাগিব যে আমাৰ এইকেইটা আউটকাম আছে আৰু সেই আউটকামকেইটাৰ এগেইনষ্টত আমি কি কৰিব লাগিব probability ধৰিব লাগিব আৰু সেইটো আমি এটা বাইনমিয়েল এক্সপানশ্যনৰ সহায়ত আমি সেইটো কৰিব পাৰিম প্ৰথমতে তোমালোকক মই কৈ লওঁ বাৰু আচলতে আমি কেনেকৈ সেইটো কৰিব পাৰোঁ ফাৰ্ষ্ট লিখি লোৱা কুৱেশ্যনটো অকণ আনকমন ফাৰ্ষ্ট লিখি লোৱা লেট sequence of outcomes be O1, O2, O3 ... with corresponding probabilities PO1, PO2, PO3 ... হ'ল এতিয়া আমি এটা কথা জানো যেতিয়া এটা ৰেণ্ডম এক্সপেৰিমেণ্ট হয় তাৰ যদি আমি আটাইকেইটা প্ৰবেবিলিটি এড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব সেই ৰেণ্ডম এক্সপেৰিমেণ্টৰ যিকেইটা আউটকাম থাকিব আউটকামকেইটাৰ প্ৰবেবিলিটি যদি মই এড কৰোঁ তেতিয়া আমি কি পাম 1ৰ সমান পাম গতিকে সেই ৰেণ্ডম এক্সপেৰিমেণ্টটোৰ পৰা আমি কি পালোঁ যে probability of O1 therefore we have probability of O1 probability of O2 probability of O3 গোটেই ছিৰিজটোৰ মই probability যদি এড কৰোঁ ছেপাৰেটলি তেতিয়াহ'লে মই 1 পাম ঠিক আছে এতিয়া এই যিটো এক্সপেৰিমেণ্ট সেইটো এক্সপেৰিমেণ্টক আমি কৰিব লাগে কি হাফৰ ৰিলেটেড এইটো এতিয়া হাফ ৰিলেটেড কি ছিৰিজ আমি পাম আকৌ মানে আমি জানো হাফ টু দি পাৱাৰ 2 হাফ টু দি পাৱাৰ 3 এইকেইটা এড কৰি চাওঁচোন কিমান ওলায় এইটো কি ছিৰিজ এটা জিপি এই জিপিটো মই হাফ এটা কমন লৈ লৈছোঁ ফাৰ্ষ্ট হ'ল এতিয়া আমি কি পাম যদি এইটো জিপি হয় ফৰ্মুলা মতে এইটো ইনফাইনাইট ছিৰিজ গতিকে কি হ'ব চামটো এ ডিভাইডেড বাই 1 মাইনাছ আৰ এ হৈছে 1 আৰ হ'ব হাফ 1 মাইনাছ হাফ ৰিজাল্টটো গৈ পালোঁ হাফ ইনটু 1 বাই হাফ আৰু হাফ কেঞ্চেল থাকি গ'ল 1 এতিয়া চোৱা যদি মই এইটো ইকুৱেশ্যন নম্বৰ 1 ধৰোঁ এইটো ইকুৱেশ্যন নম্বৰ 2 ধৰোঁ তেতিয়াহ'লে দুইটা যদি মই কম্পেয়াৰ কৰি দিওঁ তেতিয়াহ'লে কি পাম ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে এই যিটো ষ্টেটমেণ্ট লেফ্ট ছাইডৰ যিটো ষ্টেটমেণ্ট সেইটো আৰু এই ভেলুটো হাফ এইকেইটা যিটা আছে সেইকেইটাৰ সমান হৈ যাব therefore probability of comparing 1 and 2 we get POI is equal to half to the power I হৈ গ'ল প্ৰুফ তো এইটো হৈছে ফাৰ্ষ্ট টাৰ্ম এইটো অকণমান টান হয় মানে ভাবি চাব লাগিব যে হাফটো দি আমি কেনেকৈ তাক হাফটো আনিব পাৰোঁ সেইকাৰণে আমি জিপি এটা লৈ লৈছোঁ এতিয়া পিছৰ কুৱেশ্যনটো চোৱা এ কইন ইজ ৱেইটেড ছ' ডেট হেড ইজ 3 times as likely to appear as tail এটা কুৱেশ্যন আছে এটা কইন আছে সেই কইনটোত কি কৰিছে যে হেড যদি আহে দুটা থাকে ন আউটকাম এটা হেড এটা টেইল সেই কইনটোত হেড অহাৰ যিটো পচিবিলিটি সেই পচিবিলিটিটো কেনেকৈ কাউণ্ট কৰা হৈছে 3 times দ্য টেইলটো মানে যিমান আহিব তাৰ 3 times তাৰমানে এটা হেড আহিবলৈ ইজ ইকুৱেল টু হৈ যাব কি 3টা টেইলৰ সমান
এটা তাৰ পৰা আমি probability of H আৰু probability of T উলিয়াব লাগে probability of appearing head আৰু probability of getting tail এইকেইটা আমি উলিয়াব লাগে সেইটো উলিয়াবৰ কাৰণে আমি ফাৰ্ষ্ট এজিউম কৰি লওঁ যে হেডটো আমাৰ সেইটো বাৰু এজিউম কৰিবই নালাগে কাৰণ আমি ইয়াত অলৰেডি H আৰু T দিয়া আছে সলিউশ্যনৰ কাৰণে তোমালোকে লিখিবা given head মানে হৈছে H কিমান টাইম আছে 3 টাইমছ is 3 times of tail যদি হেডটো 3 টাইমছ হয় টেইলৰ তেতিয়াহ'লে আমি কণ্ডিশ্যন চিম্বলিকেলি যদি মই লিখোঁ তেতিয়াহ'লে কি পাম মেথমেটিকেল টাৰ্মত 3 ইজ ইকুৱেল সৰি H ইজ ইকুৱেল টু 3T তাৰমানে এটা হেড মানে 3টা টেইলৰ সমান আকৌ আমি কি জানো যে probability of head plus probability of tail এটা ৰেণ্ডম এক্সপেৰিমেণ্ট তাত আমি এটা কইন থ্ৰ' কৰিছোঁ সেই কইনটো থ্ৰ' কৰোঁতে আটাইকেইটা সৰি ইয়াত মই হেড বুলি লিখিলোঁ আউটকাম কি কি আছে আটাইকেইটা আউটকাম যদি মই probability প্লাছ কৰোঁ তেতিয়াহ'লে মই কিমান পাম 1 পাম সেইটো আমাৰ অলৰেডি আমি এইটোত ইয়াৰ আউটকামকেইটা আমি এড কৰি পেলাই 1 পাইছোঁ ঠিক তেনেকৈ ইয়াতো আউটকাম দুটাই থাকে এটা হেড আৰু এটা টেইল আৰু সেইকাৰণে সিহঁতৰ ছেপাৰেট প্ৰবিলিটিকেইটা যদি মই প্লাছ কৰি দিওঁ তেতিয়াহ'লে মই 1ৰ সমান পাম এতিয়া মই Hৰ ঠাইত T ইউজ কৰিম মানে Hটোক আমি Tৰ টাৰ্মত লিখি দিম তাৰমানে ইয়াত হৈ যাবগৈ probability of 3T probability of T এতিয়া probability 3টো বাহিৰলৈ আহি যাব তাৰ পৰা আমি পাম 4 probability of T is equal to 1 তাৰ মানে probability of T is equal to 1/4 আমাক এটা উলিয়াব দিছিলে probability of T সেইটো উলিয়াই গ'ল এগেইন নহয় এণ্ড লিখা কি হ'ব probability of H is equal to 3 into probability of T হ'ব কাৰণ H is equal to 3T সেইকাৰণে আমি ইয়াত 3 মাল্টিপ্লাই কৰি দিলোঁ 1/4 3/4 তাৰমানে probability of getting a head is equal to 3/4 হ'ল আৰু probability of getting a tail is equal to 1/4 হ'ল ইজি ইমান টান নহয় খালি এইটো যে এক্সপ্ৰেছ কৰিবা Hৰ ঠাইত যে আমি 3T ইউজ কৰিব লাগিব সেইটোহে আমি প্ৰথম ভালকৈ চাই ল'ব লাগিব ইয়াৰ পিছৰ চামটো অলমষ্ট একেই ইয়াত খালি কইনৰ ঠাইত আছে এটা ডাই কৈছে যে a die is weighted so that the even number have the same chance of happening as well as the odd numbers too তাৰমানে ইয়াত কথাটো কৈছে যে হেড সৰি ইভেন নাম্বাৰ মানে ইভেন নাম্বাৰ 2 4 5 1 2 3 4 5 6 এইকেইটা হৈছে কি এটা ডাইত আহিবলগীয়া আউটকাম এই ছটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে বাৰু যদি আমি ডাই এটা থ্ৰ' কৰোঁ এতিয়া কৈছে যে ইভেন নাম্বাৰটো আৰু অড নাম্বাৰ ইভেন নাম্বাৰ হৈছে 2 4 6 এই ইভেন নাম্বাৰকেইটা অহাৰ যিমান চান্স হ'ব পাৰে অড নাম্বাৰকেইটা তাৰমানে 1 3 5 অহাৰ চান্সো সিমানেই হ'ব পাৰে তাৰমানে সেইকেইটা সমান হৈ আছে তাৰমানে এনেকুৱা কোনো কণ্ডিশ্যন নাই যে আমাৰ হেড আহিলে সৰি 1 আহিলে যে 2 নাহিব পাৰে গতিকে সিহঁত সমানেই সিহঁতক গুৰুত্ব দিয়া হৈছে এতিয়া মেইন কথাটো কি এইটো কথা ফাৰ্ষ্ট যিটো লাইন লিখিছে এনেই জাষ্ট কোনো হেৰি নাই আৰু মানে কি বুলি ক'ম মই এইটো যে নিদিলেও তোমালোকে সেইটো কথা জানিবই লাগিব যে এটা ডাই থ্ৰ' কৰিলে 1ৰ পৰা 6লৈকে যিমান নম্বৰ থাকে সৰি সিহঁত আটাইকেইটাৰ সমান চান্স থাকে বা সমান প্ৰবেবিলিটি থাকে each even number is twice as likely to appear as any odd number ইয়াৰ মেইন কথাটো হৈছে এইটো যেতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰিম তেতিয়া ফাৰ্ষ্ট যিটো মন কৰিবলগীয়া কথা সেইটোৱে হৈছে কি যে এটা ইভেন নাম্বাৰ যে আহিব তাৰ যিটো এপিয়াৰ হ'ব সেই ইভেন নাম্বাৰ এপিয়াৰ হোৱাৰ যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো হৈছে কি যে সি এটা অড নাম্বাৰৰ দুগুণ হ'ব লাগিব তাৰমানে আমি যদি ইভেন নাম্বাৰটোক ই বুলি ধৰোঁ আৰু অড নাম্বাৰটোক অ' বুলি ধৰোঁ তেতিয়াহ'লে আমি কি বুজি পাম ইভেন ইজ ইকুৱেল টু 2 অড হ'ল তাৰমানে 2 টাইমছ আমি মাল্টিপ্লাই কৰিব লাগিব অড নাম্বাৰ দুটা তাৰমানে ধৰি লোৱা 2 অহাৰ কাৰণে আমি কিমান পাম ইফালে 2 into 1 পাব পাৰোঁ এতিয়া আমাক উলিয়াব দিছে কি ফাইণ্ড দ্য probability that an even number appears এটা ইভেন নাম্বাৰ অহাৰ চান্সেছটো উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিব লাগিব ফাৰ্ষ্ট এজিউম কৰি লোৱা লেট ই be the নালাগে ডাইৰেক্ট ইভেন নাম্বাৰ বুলি লিখাই ভাল given even number is twice
the odd number. O. Etu 0 no hoy kintu O. Therefore, E is equal to 2O. Hol. Yar pra ami O is equal to kiman pao? Half of E. Gotike yat probability kiman hobo? Probability of O is equal to half of probability of E hoi jabo. Thik ase? Etia ami ki koribo lagibo? Yar jekita outcome eta even number আছে আৰু এটা odd number category দুটাই আছে even আৰু odd আমি তেনেকৈ distinguish কৰিব পাৰিম হিহঁতক হিহঁতৰ যেটা outcome গিটা আমি probability প্লাস কৰিম তেতিয়াহলে আমি কিমান পাম আগৰ সামটোৰ সৈতে একে 1 পাম তাৰমানে probability of even plus probability of odd is equal to হৈ যাব 1 সেই কাৰণে আমি ইয়াত probability of O তাৰমানে even number টো যেহেতু উলিয়াব লিছে হেতু PE টো আমি ৰাখি দিম আৰু PO টো আমি কি কৰিম E লে কনভাৰ্ট কৰি দিম তাৰমানে এটো হৈ গল probability of E plus half of probability of E sorry এটা সিম্পলিফাই কৰা half 1 আৰু ইফালে half 3/2 probability of E is equal to 1 তাৰমানে probability of even number is equal to কিমান হৈ গল 2/3 just পিছত লাইন টা লিখি দিবা probability that an even number appears is 2/3 হল তে আজি কাৰণে তিনটা সামে থাকক ইয়াত অকমান খেলি মেলি থাকিব পাৰে মানে যদি থাকে কিবা কনফিউজন তেতিয়াহলে কন্টাক্ট কৰিবা